Hello everyone, মই ডিকে দাস ওয়েলকাম কৰিছো ইউটিউব চেনেল ওয়ান নেশনলৈ 1599 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ এখনকৈ দেশীয় ৰাজ্যবোৰ নিজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ পিছত বাকি আছিল উত্তৰ পূৰ্বাঞ্চলৰ সৰু ৰাজ্যবোৰ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেই আশা পূৰণ হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানক খেদিবলৈ আহি বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সীমাত টিঘিলঘিলনি কৰা মানক এখিকনি দিবলৈ আহি আৰু এই গুটেইবোৰৰ বিষয়ে আপোনালোক অৱগত যিসকলৰ অসুবিধা আছে মই ভিডিঅ' বনাইছো চাই ল'ব কিন্তু আজি আপোনালোকৰ লগত আলোচনা কৰিম কিদৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চল নিজৰ অধীন কৰাৰ বহু বছৰ আগতেই আকৌ কৈছো বহু বছৰ আগতেই আহোম ৰাজ্যখনত এপাক মাৰিছিল বা কিয় এই আহোম ৰাজ্যখনলৈ আহিব লগা হৈছিল কি তথ্য লগত সংগ্ৰহ কৰি নিলে কিয় আহোম ৰাজ্যখন দখল নকৰাকৈ পুনৰ গুচি গৈছিল সেই বিষয়ে এইখিনিতে মই আপোনালোকক জনাই থওঁ যে মই অসম ৰাজ্য বুলি উল্লেখ কৰা নাই কাৰণ এতিয়া আমাৰ অসম ৰাজ্যৰ ভূখণ্ডত সেইখিনি সময়ত বিভিন্ন ৰাজ্য আছিল যেনে আহোম ৰাজ্য দুভাগত বিভক্ত কোচ ৰাজ্যৰ বৃহৎ অংশ দৰঙৰ কোচ ৰাজ্য কছাৰী ৰাজ্য আদি ভিডিঅ'টো আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোকে এইবোৰ সহজতে বুজি পাব এতিয়া আহো কিয় ইংৰাজে মানক খেদিবলৈ আহি থিতাপি লোৱাৰ বহু বছৰ আগতেই আহোম ৰাজ্যখনলৈ এপাক আহিছিল আৰু আকৌ গুচি গৈছিল তাৰ বাবে আমি কেইজনমান ব্যক্তিৰ বিষয়ে আমি জানি ল'ব লাগিব প্ৰথমতে আহোম ৰজা গৌৰীনাথ সিংহ লক্ষ্মী সিংহৰ পুত্ৰ আছিল গৌৰীনাথ সিংহ দ্বিতীয়তে দৰঙৰ কোচ ৰজা হংসনাৰায়ণৰ পুত্ৰ কৃষ্ণনাৰায়ণ আৰু দৰঙৰ কোচ ৰাজবংশৰ আন এজন ৰজা বিষ্ণু নাৰায়ণ তৃতীয়তে কামৰূপ জিকিৰি সামন্ত হৰদত্ত আৰু বীৰদত্ত চৌধুৰী চতুৰ্থতে গুৱাহাটীৰ কিছু সংখ্যক কৈৱৰ্ত সম্প্ৰদায়ৰ নেতা বৈৰাগী আৰু নগাঁৱৰ সিন্ধুৰা হাজৰিকা এই গোটেই কেইজন ব্যক্তি ইংৰাজৰ আহোম ৰাজ্যৰ আগমনৰ লগত জড়িত আৰু ইয়াৰ উপৰি সেইখিনি সময়ৰ আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে মূৰ দাঙি উঠা মুৱামৰীয়া বিদ্ৰোহ এক অন্যতম কাৰক আছিল আহোম ৰজা গৌৰীনাথ সিংহৰ পিতৃ লক্ষ্মী সিংহৰ ৰাজত্ব কালতেই আহোম ৰাজ্যত আৰম্ভ হোৱা মুৱামৰীয়া বিদ্ৰোহে গৌৰীনাথ সিংহৰ দিনত পুনৰ মূৰ দাঙি উঠিছিল মুৱামৰীয়া বিদ্ৰোহীসকলৰ আক্ৰমণত তৃষ্টিব নোৱাৰি গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰ এৰি গুৱাহাটীলৈ পলায়ন কৰিছিল আহোম ৰাজশক্তিৰ এনে বিপৰ্যয়ৰ সুযোগ লৈ সমগ্ৰ ৰাজ্যতে আন সৰু ডাঙৰ বিদ্ৰোহে মূৰ দাঙি উঠিছিল নামনি অসম বিশেষকৈ কামৰূপ আৰু দৰঙতো বিদ্ৰোহ সংঘটিত হয় কামৰূপ আৰু দৰঙৰ আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ অলপ আপোনালোকক ক'বই লাগিব 1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্য দুভাগত বিভক্ত হৈছিল কোচবিহাৰ আৰু কোচহাজো বা কামৰূপ নামেৰে ভাতৃঘাতী সংঘৰ্ষৰ ফলত কোচবিহাৰ অংশটো মোগলৰ হাতলৈ গৈছিল আৰু কোচহাজো বা কামৰূপৰ অংশটো মোগলৰ হাতলৈ গৈছিল কিন্তু সম্পূৰ্ণৰূপে মোগলৰ হাতলৈ বা মোগল শাসনাধীন হ'ব পৰা নাছিল কাৰণ কোচহাজো বা কামৰূপৰ সীমাতেই আছিল আহোম ৰাজ্য বহু ক্ষেত্ৰত আহোম ৰাজ্যৰ ফালৰ পৰা কোচ ৰজাসকলক আশ্ৰয় প্ৰদান কৰা হৈছিল আৰু এইদৰে আহোম ৰজা প্ৰতাপ সিংহৰ দিনত সৃষ্টি হৈছিল দৰং ৰাজ্য বা দৰঙী কোচ ৰাজ্য আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত দৰঙৰ কোচ ৰজা আছিল হংসনাৰায়ণ দ্বিতীয় আৰু এই হংসনাৰায়ণে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত বা আহোম ৰজাক দিবলগীয়া কৰ দিবলৈ অমান্তি হোৱাত গৌৰীনাথ সিংহই 1789 চনত হংসনাৰায়ণক গুৱাহাটীলৈ মাতি আনি ষড়যন্ত্ৰ কৰি হত্যা কৰে আৰু কোচ ৰাজবংশৰ বিষ্ণু নাৰায়ণ নামৰ লোক এজনক দৰঙৰ ৰজাৰূপে স্বীকৃতি প্ৰদান কৰে নিজ পিতৃক ষড়যন্ত্ৰ কৰি হত্যা আৰু তাৰ পিছত দৰঙৰ কোচ ৰাজবংশৰ বিষ্ণু নাৰায়ণক দৰঙৰ ৰজাপটাৰ প্ৰতিশোধ ল'বলৈ আগবাঢ়ি আহিছিল মৃত হংসনাৰায়ণৰ পুত্ৰ কৃষ্ণ নাৰায়ণ
আহোম ৰজা গৰিনাথ সিংহক এশিকনি দিবলৈ আৰু দৰঙক আহোমৰ কবলৰ পৰা মুক্ত কৰিবলৈ অজস্ৰ ধন টকা খৰচ কৰি কৃষ্ণনাৰায়ণে বংগদেশৰ পৰা কেইবা হাজাৰ বৰকাণ্ডা জানি গৰিনাথ সিংহৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হয়। এইখিনিতে আপোনালোকক বংগদেশৰ বৰকাণ্ডাজবোৰৰ বিষয়ে অলপ অৱগত কৰি লওঁ। বৰকাণ্ডাজবোৰ আছিল ভেৰুণীয়া সৈন্য, যিবোৰৰ হাতত সৰু সৰু ল'ৰা ছোৱালীও সাৰি যোৱা নাছিল। যাকে পায় তাকে হত্যা কৰে, লিপ্ত হয় ডকাইতি ধৰ্ষণ আদিত। অতি নিষ্ঠুৰ আছিল এই বৰকাণ্ডাজবোৰ। গতিকে এনেকুৱা ধৰণৰ কেইবা হাজাৰ বৰকাণ্ডাজৰ ভয়ত পলাই ফুৰিছিল দৰঙৰ ৰজাৰূপে গৰিনাথ সিংহই স্বীকৃতি প্ৰদান কৰা বিষ্ণু নাৰায়ণ। আৰু গৰিনাথ সিংহ নিজেও এই বৰকাণ্ডাজবোৰৰ ভয়ত পলাই ফুৰিছিল। দ্বিতীয়তে কামৰূপৰ বিদ্ৰোহ। কোচ ৰাজ্যৰ বিভাজনৰ ফলত সৃষ্টি হোৱা কোচ সাজু বা কামৰূপ প্ৰথম অৱস্থাত আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত নাছিল। মোগল আগ্ৰাসনৰ ফলত কোচ সাজু বা কামৰূপত বিভিন্ন ফৈদৰ সৃষ্টি হৈছিল। কিছু সংখ্যক আছিল আহোমৰ তলত আৰু কিছু সংখ্যক ফৈদ আছিল মোগলৰ তলত। ৰজা নথকা অঞ্চলবোৰ আছিল কিছুমান সামন্তৰ হাতত। কামৰূপ জিকেৰিৰ হৰদত্ত আৰু বীৰদত্ত আছিল তেনেকুৱা দুজন সামন্ত বা মাটিৰ মালিক। আহোম ৰাজ্যৰ চাৰিওফালে মূৰ দাঙি উঠা বিদ্ৰোহৰ সময়তে এওঁলোক দুজনেও আহোম ৰজাৰ তলতীয়া হৈ থাকিবলৈ অমান্তি হৈ বংগদেশৰ পৰা ভালে সংখ্যক বৰকাণ্ডা জানি কৃষ্ণনাৰায়ণৰ সৈতে একলগ হৈ গৰিনাথ সিংহৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হ'ল। হৰদত্ত, বীৰদত্ত আৰু কৃষ্ণনাৰায়ণে একলগ হৈ গৰিনাথ সিংহৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত গৰিনাথ সিংহই এইবাৰ নগাঁৱত আশ্ৰয় ল'বলৈ বাধ্য হৈছিল। কিন্তু নগাঁৱতো সিন্ধুৰা হাজৰিকা নামৰ ব্যক্তি এজনৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে গৰিনাথ সিংহ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। নগাঁৱৰ পৰা পলাই আহি গৰিনাথ সিংহই গুৱাহাটীত থকা বৰফুকনৰ ছাউনীত আশ্ৰয় লৈ আছিল। কিন্তু আশ্ৰয় লৈ থকা গৃহটোত বৈৰাগী নামৰ এজন নেতাই জুই লগাই দিয়াত এইবাৰ গৰিনাথ সিংহই ভটিয়াই গোৱালপাৰাৰ পিনে অগ্ৰসৰ হয়। ৰাজ্যৰ চাৰিওফালে মূৰ দাঙি উঠা বিদ্ৰোহৰ ফলত আহোম ৰাজ্য চেদেলি ভেটেলি হৈ পৰিছিল। আহোম ৰজা গৰিনাথ সিংহৰ হাতত এটাই উপায় আছিল আৰু সেইটো হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা। গোৱালপাৰা এসময়ত গোৱালপাৰা জিলাই বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰক সামৰি লৈছিল আৰু সেই গোৱালপাৰাৰ কিছু অংশ 1765 খ্ৰীষ্টাব্দত ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত সোমাই পৰিছিল বক্সাৰৰ যুদ্ধৰ পিছত, যেতিয়া মোগলৰ পৰিৱৰ্তে ইংৰাজ বংগৰ সৰ্বময় শাসনকৰ্তা হৈ পৰিছিল। আনহাতে গোৱালপাৰা বিভাজিত কোচ ৰাজ্যৰ কোচবিহাৰ ৰাজ্যৰো অন্তৰ্ভুক্ত আছিল আৰু কোচবিহাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আশ্ৰিত ৰাজ্য হোৱা বাবে গোৱালপাৰালৈকে ইংৰাজসকলৰ অহা যোৱা আছিল আৰু যোগীঘোপাত ইংৰাজসকলৰ এটা সামৰিক ঘাটি আছিল। গতিকে গোৱালপাৰাৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আহোম ৰাজ্যখনৰ ভিতৰচৰাত থকা ধন সোণ মণিমুকুটাৰ সপোন দেখি আছিল। আহিম বুলি ভাবিও তেওঁলোকে আহোম ৰাজ্যখনলৈ আহিব পৰা নাছিল, কাৰণ তেওঁলোকে জানিছিল পূৰ্বতেও তুৰ্বকক 3 বাৰ কচু কটা দিছিল এই আহোম সৈন্যই, 17 বাৰ মোগলৰ আক্ৰমণ প্ৰতিৰোধ কৰিছিল এই আহোম ৰাজ্যই। কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেই সপোন বাস্তৱত পৰিণত হোৱাৰ সময় আহি পৰিছিল, যেতিয়া আহোম ৰাজ্যৰ হৈ কেইবাজনো উচ্চপদস্থ বিষয়াই গুৱাহাটীৰ বৰফুকন আৰু শেষত স্বয়ং আহোম ৰজা গৰিনাথ সিংহই ৰংপুৰৰ কালেক্টৰ আৰু কোচবিহাৰৰ কমিশ্যনাৰক ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছক সহায় কৰিবলৈ আবেদন কৰিছিল। গৰিনাথ সিংহৰ আবেদন ৰক্ষা কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে ছেপ্টেম্বৰ 1792 খ্ৰীষ্টাব্দত এটি সামৰিক অভিযান পঠিওৱাৰ সিদ্ধান্ত লৈছিল আৰু সেই অনুসৰি কেপ্টেইন থমাছ ৱেলছৰ নেতৃত্বত 6 কোম্পানীৰ চিপাহী 1792 খ্ৰীষ্টাব্দৰ 8 নৱেম্বৰ তাৰিখে গোৱালপাৰাত উপস্থিত হয়হি আৰু পৰৱৰ্তী সময়ত আহোম ৰাজ্যত উপস্থিত হয়হি। 1826 চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধি অনুসৰি অসম তথা আহোম ৰাজ্য নিজৰ অধীন কৰাৰ বহু বছৰ আগতেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আহোম ৰাজ্যলৈ আহিছিল। প্ৰায় 18 মাহ কাল তেওঁলোকে আহোম ৰাজ্যত আছিল।
এই সময়ছোৱাত তেওঁলোকে কি অভিযানত লিপ্ত হ'ল, কি তথ্য সংগ্ৰহ কৰি নিলে আৰু কিয় আহোম ৰাজ্যখন নিজৰ অধীন নকৰাকৈ গুচি গৈছিল, তাৰ বাবে মই পাৰ্ট 2 ভিডিঅ'টো আপোনালোকক চাবলৈ অনুৰোধ জনালোঁ। চ' আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।